তো ফাইনেলি মই মোৰ চেকখন পালোঁ, কেনেদৰে পালোঁ, কি পালোঁ, সকলো ধৰণৰ কথা এই ভিডিঅ'ত ক'ম। আৰু তাৰ আগত মই আপোনালোকক আজিৰ ভিডিঅ'ত ক'ম, যিসকল ব্যক্তিৰ এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত নামবোৰ চিলেকশ্যন হোৱা নাই, তেওঁলোকৰ সমষ্টিত এতিয়ালৈকে চেক বিতৰণি হোৱা নাই, তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো খুব বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ তেওঁলোকে 15 বা 16 তাৰিখৰ ভিতৰত কি কাম কৰিব লাগিব তেওঁলোকৰ নামটো অহাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এখন ছেকেণ্ড লিষ্ট আৰু মুকলি কৰি দিয়া হ'ব। কিন্তু আপুনি ছেকেণ্ড লিষ্টখনলৈকে এতিয়াও বাট নাচাব। আপুনি কি কৰিব, ঠিক আছে, কি কৰিব লাগিব যে এই আপোনাৰ নামটো আহিবৰ কাৰণে। কাৰণ যিটো মই দেখিছোঁ বা যিটো মই ফেচ কৰিছোঁ সেই বিষয়েহে মই আজি আপোনাক ক'ম, ঠিক আছে। আপুনি খুব ভালদৰে চাব। কাৰণ যিদিনা মই এই চেক বিতৰণি অনুষ্ঠানলৈ গৈছিলোঁ তেতিয়ালৈকে 12টাৰ পৰা 1টাৰ ভিতৰত বহু ব্যক্তিৰ নাম তেতিয়ালৈকে হোৱাটছআপত গ্ৰুপ এড হৈ আছিলে। তো আপোনাৰো চাগে এনেকুৱা হ'ব পাৰে যে আপোনাৰো এতিয়া নামটো কিবা কাৰণত এড কৰিব পৰা নাই, এড হোৱা নাই, বা আপোনালোকে গম পোৱা নাই, ঠিক আছে। আজিৰ ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকক। কেনেদৰে পাব বা কি কৰিব লাগিব, কি কৰিলে আপুনি এই চেকখন পাব, বা আপোনাৰ নামটো কিয় অহা নাই, সেই বিষয়ে মই আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম, আপুনি শেষলৈকে চাই থাকক। মই প্ৰথমতে কি কৰিছিলোঁ সেই বিষয়ে ক'ম। তাৰপিছত আপোনাৰ যদি চেকখনত এতিয়াও নামটো অহা নাই, লিষ্টত নাম অহা নাই, আপুনি ছেকেণ্ড লিষ্টৰ বাবে অপেক্ষা কৰিব নালাগে। আপুনি এই 15 বা 16 তাৰিখৰ ভিতৰত যিখিনি কাম কৰিবলগীয়া আছে, যি কৰিব লাগে মই আপোনাক ক'ম। যিটো মই দেখিছোঁ, যিটো মই শুনিছোঁ, যিটো কৰি পেলাই আপোনালোকে বা যিটো কৰি পেলাই নাম্বৰ যিকেইজন ব্যক্তিৰ অহা নাছিল, যি কাম কৰি তেওঁলোকৰ নাম্বৰ আহিছে 10 বা 12জনৰ নাম 1টা বজাৰ পৰা 2টা বজাৰ ভিতৰত তেওঁলোকৰ নাম আহিছে। যেতিয়া চেক বিতৰণ অনুষ্ঠান হৈ আছিলে, মিটিং চলি আছিল, তেতিয়াৰ সময়ত তেওঁলোকৰ নাম এড হৈ আছিলে। কেনেদৰে হৈ আছিলে, কি হৈছিলে, সকলো ধৰণৰ কথা কৈ আছোঁ। তাৰ আগত মই কি কৰিছিলোঁ, যদি আপোনালোকে সেইখিনি কাম কৰিছে তেনেহ'লে আপোনাৰ চিয়'ৰ আপোনাৰ আহিব লাগে নামটো। মই কি কৰিছিলোঁ, যদি মই কৰা কামখিনি আপোনালোকে কৰিছে তেনেহ'লে আপোনালোকেও পাব লাগে আৰু পাব, ঠিক আছে। মই কি কৰিছিলোঁ এতিয়া কৈ আছোঁ। তো মই প্ৰথমতে এপ্লাই কৰিছিলোঁ। এপ্লাই কৰাৰ পিছত যেতিয়া প্ৰজেক্ট ৰিপৰ্টটো দিব দিছিলে, তাৰপিছত মই প্ৰজেক্ট ৰিপৰ্ট দিছিলোঁ। মোক মিটিঙত মতা হৈছিলে, মিটিঙত মানে ইণ্টাৰভিউ হয়, ইণ্টাৰভিউত মতা হৈছিলে। ইণ্টাৰভিউত মোক যিখিনি প্ৰশ্ন সুধিছিলে সেইখিনি প্ৰশ্ন মই ধুনীয়া কৰি এনচাৰ দিছোঁ। তাৰপিছত তেওঁলোকে চিলেকশ্যন কৰিছে। চিলেকশ্যন হোৱাৰ পিছত মোৰ তাত হোৱাটছআপ গ্ৰুপ আহিছিল, লিংক আহিছিল, লিংকত মই এড হৈছোঁ। তাৰপিছত আৰু ফোনো আহিছিল 2-3বাৰ। তাৰপিছত মেছেজ অহা নাই মোৰ তাত, বহুত লগৰ মেছেজ আহিছে, ফোন অহা নাই। হোৱাটছআপ বহু লগৰ যেনেকৈ ধৰক তেনেকৈ কৰিছে, তেনেকৈ হৈছে। কিছুমানক হোৱাটছআপ গ্ৰুপত এড কৰিছে, কিছুমানক হোৱাটছআপত মেছেজ দিছে, বা কিছুমানক টেক্সট ইনবক্সত মেছেজ দিছে, বা কিছুমানক ফোন কৰিও জনোৱা হৈছে। যিসকল ব্যক্তিৰ হোৱাটছআপ নাই তেওঁলোকক ইতিমধ্যে ফোন যোগে বা মেছেজ যোগে মাতি পঠিওৱা হৈছে। তো এইখিনি কাম যদি আপোনালোকে কৰিছে, তাৰপিছতো যদি আপোনাৰ নামটো অহা নাই, 15 বা 16 তাৰিখৰ ভিতৰত আপুনি এতিয়া কি কৰিব, ঠিক আছে। মই যিখিনি কথা ক'ম এতিয়া আপুনি সেইখিনি কাম কৰিব। একেবাৰে আপুনি এলেহুৱা নকৰিব। আপুনি এইখিনি কাম 100% কৰিবই লাগিব। কাৰণ এইখিনি কাম যদি আপুনি নকৰে তেনেহ'লে আপোনাৰ নামটো নাহিবই আৰু আপুনি গমেই নাপাব। আপুনি প্ৰথমতে পৰ্টেলটো লগ ইন কৰক। লগ ইন কৰাৰ পিছত আপুনি এইখিনি হৈ আছে নাই, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাওক। তাৰ তলত এটা APPL বুলি থাকে, CMAAA APPL, সেইটো নাম্বাৰ আছেনে নাই তাৰ ওপৰত লেখা থাকে। তাৰ ওপৰত লিখি থাকিব যে কেণ্ডিডেট হেজ ছাকচেছফুলি ইণ্টাৰভিউ, ঠিক আছে। এইখিনি কাম যদি হৈ আছে তেনেহ'লে আপুনি ব্লক অফিচত যোগাযোগ কৰক বা DIC অফিচত খবৰ লওক। কাৰণ কিয় কৈ আছোঁ মই এইটো কথা, তেওঁলোকে এনেকৈয়ে তেওঁলোকৰ নামবিলাক চিলেকশ্যন হৈছে। যিকেইজন ব্যক্তিৰ চিলেকশ্যন হোৱা নাছিল, 11 তাৰিখে নলবাৰীত এই চেকবিলাক বিতৰণি কৰা হৈছে। তাৰপিছত তেওঁলোকে 10 তাৰিখে কণ্টেক্ট কৰিছিল DIC অফিচত হওক, ব্লকত হওক, তেওঁলোকৰ চিনাকি মানুহবিলাক। মই কি কৈছোঁ আপোনালোকে বুজি পাইছে চাগে। আপোনালোকৰ কিছুমান চিনাকি মানুহৰ লগত, অলপ জনা মানুহৰ লগত আপোনালোকে যোগাযোগ কৰক, ঠিক আছে। যোগাযোগ কৰাৰ পিছত তেওঁলোকক কওক আপোনাৰ সমস্যাখিনি আপুনি কওক। যিহেতু আপুনি এজন শিক্ষিত নিবনুৱা হয়, আৰু আপুনি এই টকাখিনি পালে যথেষ্ট আপোনাৰ চাকৰি নহ'লেও এই বিজনেছটো ছেটআপ কৰিব পাৰিব। যদি এইখিনি টকা পায় আপোনালোকে কিবা এটা কৰি খাব পাৰিব। তো সেইকাৰণে আপোনালোকে অলপ ৰিকুৱেষ্ট কৰিব, ঠিক আছে, অলপ ৰিকুৱেষ্ট কৰিব। এইখিনি ৰিকুৱেষ্ট যদি কৰে আপোনালোকে এইখিনি টকা পাবলৈ সক্ষম হ'ব। আপুনি এজন গাঁৱৰ বা আপোনাৰ ওচৰৰ যিকোনো এজন জনা ব্যক্তিৰ
লগত কণ্টেক্ট কৰক, যোগাযোগ কৰক। যি ব্যক্তিয়ে ধৰক DIC অফিচত কথা পাতিব পাৰে বা ব্লক অফিচত কথা পাতিব পাৰে, আপুনি যদি ডাইৰেক্ট নোৱাৰে তেনেহ'লে তেওঁৰ ব্যক্তিৰ লগত কথা পাতক। আৰু যিখিনি মই আপোনালোকক কৈ আছোঁ একদম মই আপোনালোকক বুজাব নোৱাৰিলোঁ বা ভালকৈ ক'ব নোৱাৰিলোঁ, আপোনালোকে অলপ বুজিবলৈ চেষ্টা কৰিব মই কি কৈ আছোঁ, ঠিক আছে। আপুনি এজন ব্যক্তিক লগ ধৰক, যদি তেওঁ যাতে DIC অফিচত হওক বা মণ্ডল অফিচত হওক, ব্লক অফিচত হওক, তাত যাতে অকণমান তেওঁ যদি অলপ জনা মানুহ ব্যক্তি হ'ব লাগিব। মই কি কৈছোঁ আপোনালোকে বুজি পাইছে। তেওঁক কওক আপুনি যে এইখিনি কথা কওক, আপোনাৰ প্ৰব্লেমটোৰ কথা কওক, যে এইখিনি পইচা পালে মই কিবাকৈ চলিব পাৰিম, চাকৰি নহ'লে বিজনেছ কৰিব পাৰিম। সেইখিনি কথা আপুনি তাক ধুনীয়া কৰি কওক, তেওঁ আপোনাক গোটেইখিনি সহায় কৰিব পাৰিব। যদি আপোনালোকৰ অহাকালি চেক বিতৰণী অনুষ্ঠান, আপোনাৰ যদি নামটো এতিয়াও অহা নাই, আপুনি তেওঁক কওক, তেওঁ যদি এইখিনি ফ'ল' আপ লয় বা আপোনাৰ লগত যদি ভাল, আপোনাৰ যদি অলপ আৰ্থিক অৱস্থা ঠিক নহয়, আপুনি যদি অলপ তেওঁক ৰিকুৱেষ্ট কৰে, তেওঁ নিশ্চয় আপোনাক সহায় কৰিব। আৰু এইখিনি কাম আপুনি নকৰিলে নহ'ব, এইখিনি কাম আপুনি কৰিবই লাগিব। কাৰণ আপুনি যিহেতু এই চেকখন আনিবলৈ যাব, আপোনাকে যিহেতু এইখিনি টকা লাগিব, তো এইখিনি ৰিকুৱেষ্ট আপুনি কৰিবই লাগিব। এইখিনি ৰিকুৱেষ্ট কৰাৰ পিছত আপোনাক যদি হেল্প কৰে তেনেহ'লে আপোনাৰ চিয়'ৰ মই কৈছোঁ আপুনি এই চেকখন পাবলৈ সক্ষম হ'ব। একদিন যদি আগতেও কয় তথাপিও এই চেকখন পাবলৈ আপুনি সক্ষম হ'ব। যিটো মই ফেচ কৰিছোঁ, যিটো মই দেখিছোঁ, যিটো মই শুনিছোঁ, বা চেক বিতৰণী অনুষ্ঠানত গৈ পেলাই মই যিটো দেখিছোঁ, সেইটোৱে মই আপোনালোকক ৰিয়েল কৈ আছোঁ, ঠিক আছে। কোনো ফেক নহয়, আপোনালোকক যিটো ৰিয়েল হয় সেইটো মই কৈ আছোঁ আপোনালোকক। আপুনি এইখিনি কাম কৰক। এনেকুৱা ধৰণৰ উপদেশ বা এনেকুৱা ধৰণৰ খোলা কথা কোনেও নকয়। আৰু এনেকুৱা ধৰণৰ কথা অৰুণোদয় হওক, PM কিষাণ হওক, এনেকুৱা ধৰণৰ CM AAA মামাই কৈছে যে এখন ছেকেণ্ড লিষ্ট মুকলি কৰি দিয়া হ'ব। তো আপোনালোকে এইখিনি কোনো ধৰণৰ অপেক্ষা কৰিব নালাগে। আপোনালোকৰ যদি অহাকালি চেক বিতৰণী অনুষ্ঠান, আপোনালোকে ইমিডিয়েট এইখিনি মই কোৱা কামখিনি কৰক, আপুনি চিয়'ৰ চেকখন পাবলৈ সক্ষম হ'ব। আপুনি এইখিনি কাম আজিয়ে কৰক। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। ধন্যবাদ।